নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অহা 4 নৱেম্বৰত কা অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনসমূহৰ শুনানিৰ তাৰিখ 4 নৱেম্বৰলৈ ধাৰ্য কৰা হৈছে। পূৰ্বতে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত 2 নৱেম্বৰ শুনানিৰ তাৰিখ বুলি উল্লেখ আছিল, কিন্তু আজি 4 নৱেম্বৰ বুধবাৰে এই শুনানি অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰা হৈছে ৱেবছাইটত। কা অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ অন্তিমটো শুনানি অনুষ্ঠিত হৈছিল যোৱা জানুৱাৰীৰ 22 তাৰিখে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত কা অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ গোচৰৰ মূল আবেদনকাৰী হৈছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ। আনহাতে সদৌ অসম ছাত্ৰ সংস্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও আইনখনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। এই আবেদনসমূহ প্ৰথমতে মূল আবেদনকাৰীয়ে সংলগ্ন কৰি দিয়া হৈছিল যদিও পিছত উত্তৰ পূবৰ পৰা দাখিল হোৱা আবেদনসমূহ পৃথকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে। পাছৰটো খবৰ হৈছে মাতৃভাষাৰ প্ৰতি ভাবুকি সহ্য কৰা নহ'ব, মিয়া পাব্লিক স্কুলৰ বিৰুদ্ধে কঠোৰ স্থিতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মিউজিয়ামৰ পিছত মিয়া পাব্লিক স্কুল কেন্দ্ৰ কৰি তোলপাৰ লাগিছে ৰাজ্য। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত মিয়া পাব্লিক স্কুল স্থাপনৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যতে বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা এনেবোৰ অপসংস্কৃতিৰ সন্দৰ্ভত এইবাৰ প্ৰথমবাৰলৈ মুখ খুলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে বন্ধ কৰিব লাগিব মিয়া পাব্লিক স্কুল। মাতৃভাষাটোৰ প্ৰতি আহিবলৈ ধৰা ভাবুকি কেতিয়াও সহ্য কৰা নহ'ব, এইবোৰ কোনো কাৰণতে কৰিবলৈ দিয়া নহ'ব। আনকি সমষ্টি পুনৰ নিৰ্ধাৰণ জৰিয়তে মিয়া মুক্ত কৰা হ'ব বটদ্ৰৱা। ইফালে মিয়া মিউজিয়ামত লুঙি থোৱাৰ কথা কোনো চেয়াৰমেন জেলত যাব লাগিব বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মিয়া মানে আবিধানিক অৰ্থত পূজনীয়, কিন্তু চেয়াৰমেনহঁতে সেই মিয়াৰ কথা কোৱা নাই। আজান পীৰৰ সভ্যতাৰে এই মিয়াৰ সম্পৰ্ক নাই। অসমীয়া মুছলমানে মিয়া মিউজিয়ামৰ কথা নকয়। NRCত নাম সোমাবনে নাই দিন ৰাতি যিসকলে শংকাত ভুগিছে সেইসকল মিয়াই কৰিছে এইবোৰ কাম। পাছৰটো খবৰ হৈছে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোৱা চেয়াৰমেন আলী জেললৈ যাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ দিয়া কংগ্ৰেছী বিধায়ক চেয়াৰমেন আলীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি চেয়াৰমেন আলীৰ বিৰুদ্ধে সৰব হৈ পৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ইমান ধৃষ্টতা কংগ্ৰেছৰ, শংকৰদেৱ কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোৱা চেয়াৰমেন আলী জেললৈ যাব লাগিব। চৰকাৰ আহিলে ওলাব নোৱাৰাকৈ জেলত ভৰাম চেয়াৰমেন আলীক। এতিয়া জেললৈ পঠিয়ালে সিহঁতৰ লাভ হ'ব, গতিকে মই এতিয়া ৰাজনীতি কৰিব বিচৰা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মিয়া মানে আবিধানিক অৰ্থত পূজনীয়, কিন্তু চেয়াৰমেনহঁতে সেই মিয়াৰ কথা কোৱা নাই। আজান পীৰৰ সভ্যতাৰে এই মিয়াৰ সম্পৰ্ক নাই। অসমীয়া মুছলমানে মিয়া মিউজিয়ামৰ কথা নকয়। NRCত নাম সোমাবনে নাই দিন ৰাতি যিসকলে শংকাত ভুগিছে সেইসকল মিয়াইহে মিউজিয়াম বিচাৰে। আৰু এই যে লুঙি লগোৱাৰ কথা ক'লে, চৰকাৰ আহক চেয়াৰমেন আলী জেলত যাব। এতিয়া এইকেইদিন মই পলিটিকেল নকৰোঁ, কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে, চৰকাৰ আহক চেয়াৰমেন আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। কি কথা, ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম। শুনিব ভাল, খালি কোনোবাই ক'ব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ অমুকত ৰাখিমগৈ বুলি? একেদিন পলিটিকেল নকৰোঁ, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে। কিন্তু বাট হিজ প্লেচ উইল বি ইন জেল। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয়। পাছৰটো খবৰ হৈছে কাইলৈ দিনটো ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে ঐতিহাসিক দিন। একেলগে কাম আৰম্ভ হ'ব 104খন হাইস্কুল নিৰ্মাণৰ। দেওবাৰ দিনটো হ'ব ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে হ'ব অতিকৈ গুৰুত্বপূৰ্ণ দিন। কাইলৈৰ দিনটোতে ৰাজ্যৰ শুভাৰম্ভ হ'ব বাগিচা অঞ্চলত প্ৰায় 104খন মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম। এই কথা শনিবাৰে সংবাদমেল যোগে জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপলক্ষে কাইলৈ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ চাহ বাগিচাত হাইস্কুল স্থাপনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব উত্তৰ অসমত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে আজি পৰ্যন্ত বাগিচাত নাছিল মাধ্যমিক স্কুল।
ফলত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভৰ পৰা বহুখিনি আঁতৰত থাকিবলগীয়া হৈছিল। কিন্তু এতিয়া সলনি হ'ব এই ছবি। কাইলৈৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ'বলগীয়া বিদ্যালয়সমূহত বহাগ মাহৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। ইফালে বাগান অঞ্চলত হাইস্কুল স্থাপনৰ সিদ্ধান্তক এক বৈপ্লৱিক পৰিৱৰ্তন বুলি অভিহিত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাছৰটো খবৰ হৈছে জনগোষ্ঠীৰ বাবে এইবাৰ মেডিকেল কলেজৰ নামভৰ্তিত থাকিব বিশেষ সংৰক্ষণ। শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত সম্বোধন কৰে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ দিশত মন্তব্য আগবঢ়াই ৰাজ্যৰ শেহতীয়া কৰোনা পৰিস্থিতিৰ লগতে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এইবাৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নামভৰ্তিত 100টা আসন বৃদ্ধি কৰা হৈছে। মেডিকেলৰ নামভৰ্তিত এইবাৰ কোচ ৰাজবংশী, আহোম আৰু চুতীয়া জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভিতৰত 8টা কোচ ৰাজবংশীৰ বাবে, 5টা আহোম জনগোষ্ঠীৰ বাবে আৰু 4টা চুতীয়া জনগোষ্ঠীৰ বাবে মেডিকেলৰ আসন সংৰক্ষণ কৰা হৈছে। OBC কোটাৰ মাজৰ পৰা দিয়া হৈছে এই নতুন সংৰক্ষণ, যিহেতু এইসকল তাৰ ভিতৰতে পৰিছিল, কিন্তু এতিয়া ক্লাছিফাইড কৰা হৈছে। পাছৰটো খবৰ হৈছে বজাৰত পিঁয়াজ আলুৰ জুই চাই দাম, মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। পিছে কি এই পদক্ষেপ? বজাৰত পিঁয়াজ আলুৰ লগতে শাক পাচলিৰ মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰি পেলাইছে। লকডাউনৰ পিছত নিম্ন আয় আৰু মধ্যবিত্তসকলৰ জীৱন জীৱিকাৰ ওপৰত এই মূল্য বৃদ্ধিয়ে পুনৰ মুখ্যম আঘাত দিয়া পৰিলক্ষিত হৈছে। তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে পিঁয়াজ আলুৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰিবলৈ বিশেষ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলে সংবাদমেল সম্বোধন কৰি কয় যে বিদেশৰ পৰা আমদানি কৰি অনা পিঁয়াজ বাফাৰ ষ্টকৰ পৰা ৰাজ্যসমূহলৈ সৰবৰাহ কৰা হ'ব। ইতিমধ্যে বেচৰকাৰী সংস্থাসমূহৰ উদ্যোগত 7,000 টন পিঁয়াজ আমদানি কৰা হৈছে। দেৱালীৰ পূৰ্বে আৰু 5,000 টন পিঁয়াজ আমদানি কৰা হ'ব। ৰাজ্যসমূহক বাফাৰ ষ্টকৰ পৰা পিঁয়াজ যোগান ধৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, কিষাণ ৰেলৰ যোগে ৰাজ্যসমূহলৈ পিঁয়াজ প্ৰেৰণ কৰা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়। অৱশ্যে ৰাজ্যসমূহক কিমান পৰিমাণকৈ পিঁয়াজ বিতৰণৰ কৰিব কেন্দ্ৰীয় চৰকাৰে তাৰ সীমা নিৰ্দিষ্ট কৰিব বুলিও তেওঁ জনায়। বজাৰত নতুন পিঁয়াজ আহিলে পিঁয়াজৰ দাম কমিব, কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলৰ দাবী। ইফালে অত্যাৱশ্যকীয় পণ্য সামগ্ৰী আলুৰ দাম নিয়ন্ত্ৰণৰ বাবেও কেন্দ্ৰই বিশেষ পদক্ষেপ লোৱা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত অৱগত কৰে। বৰ্তমান আলুৰ দাম 42 টকা। চৰকাৰে আলুৰ আমদানি কৰাৰ ব্যৱস্থাও কৰিছে। কিছুদিনৰ পিছতে 30,000 টন আলু ভূটানৰ পৰা আহি পাবহি। আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে প্ৰায় 10 লাখ টন আলু আমদানি কৰা হ'ব, মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখ্য যে কেন্দ্ৰই অত্যাৱশ্যকীয় পণ্য আইন সংশোধন কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিঁয়াজ, চাউল, দাইল, তেল আদি বাদ দিছে। ইয়াৰ পিছৰে পৰা দেশত আলু আৰু পিঁয়াজৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি বিৰোধীয়ে দাবী কৰিছে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰাৰ দৰে সঁচাই পিঁয়াজ আলুৰ দাম হ্ৰাস হ'ব নে নাই সেয়া লক্ষণীয় হ'ব। পাছৰটো খবৰ হৈছে অসম নাগালেণ্ডৰ সংযোগী মৰিয়নিৰ পথেৰে অনিৰ্দিষ্টকাললৈ যান বাহন চলাচল বন্ধ। অসম নাগালেণ্ডৰ মাজত মৰিয়নি সংযোগী পথেৰে অনিৰ্দিষ্টকাললৈ যান বাহনৰ চলাচল বন্ধ কৰা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মটৰ ড্ৰাইভাৰ্ছ ইউনিয়নে। ইউনিয়নে জনাইছে যে মৰিয়নি নাগালেণ্ডৰ মাজত অনিৰ্দিষ্টকাললৈ যান বাহন বন্ধ থাকিব। মৰিয়নি নাগালেণ্ডৰ মাজৰ জৰাজীৰ্ণ পথৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। মৰিয়নি নতুন ড্ৰাইভাৰ ইউনিয়নৰ মতে মৰিয়নি নাগালেণ্ডৰ মাজত জৰাজীৰ্ণ থকাৰ মেৰামতি নকৰা পৰ্যন্ত বন্ধ থাকিব যাতায়াতৰ চলাচল। এই সময়ছোৱাত লঘু আৰু মালবাহী সকলো ব্যৱসায়িক বাহন বন্ধ থাকিব। তৎকালীনভাৱে বলবৎ হোৱাকৈ কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইউনিয়নে জনাইছে। ইতিমধ্যে নাগালেণ্ডৰ প্ৰশাসন তথা মোককচৰং উপায়ুক্তক লিখিত সিদ্ধান্ত প্ৰদান কৰিছে ড্ৰাইভাৰ ইউনিয়নে। পাছৰটো খবৰ হৈছে হিতাধিকাৰীৰ প্ৰসংগলৈ কংগ্ৰেছ আৰু ৰিপুণ বৰাক কঠোৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি হিতাধিকাৰীৰ প্ৰসংগলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে। ৰিপুণ বৰাই অৰুণোদয় আঁচনিক সমালোচনা কৰাৰ প্ৰসংগলৈ হিমন্ত বিশ্ব শৰ্মাই ৰিপুণ বৰাৰ বিকৃত মানসিকতাক সূচায় বুলি উল্লেখ কৰাৰ লগতে অৰুণোদয় আঁচনি ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বুলি কয়। ৰিপুণ বৰাই সাংসদৰ দৰমহা পায়, পৰিয়ালৰ লোকে পেঞ্চন পায়, তেওঁলোকক অৰুণোদয় আঁচনিৰ প্ৰয়োজন নহ'ব পাৰে, কিন্তু ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণক এই আঁচনিৰ প্ৰয়োজন আছে, হিমন্ত বিশ্ব শৰ্মাই এই বুলি কয়। আনহাতে বৰাই কোনবোৰ হিতাধিকাৰীৰ কথা কৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰি বাঘবৰ, জনিয়া দক্ষিণ, শালমাৰা আদিৰ হিতাধিকাৰীয়ে বিজেপিক ভোট দিব নেকি বুলি প্ৰশ্ন কৰে। মই বাঘবৰ জানিবলৈ ভোট বিচাৰি নাযাওঁ, গ'লেও তেওঁলোকে বিজেপিক ভোট নিদিয়ে। সেই সমষ্টিৰ ছাত্ৰ ছাত্ৰীও বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিছে। ৰাজনীতি মানুহৰ আশীৰ্বাদ লাভৰ বাবে কৰিব লাগে, অভিশাপৰ বাবে নহয়, হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।
সংবাদমেলত শৰ্মাই ৰাজ্যৰ দৰিদ্ৰ লোকে অৰুণোদয় আঁচনিৰ মাধ্যমেৰে 400 টকাৰ অধিক মূল্যৰ ঔষধ 50% দামত দাইল, তেল আদি ক্ৰয়ৰ সুবিধা লাভ কৰিব বুলিও মত প্ৰকাশ কৰে। পাছৰটো খবৰ হৈছে জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। কোভিড পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কি এই নিৰ্দেশনা? জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলত সম্বোধন কৰে। উক্ত সংবাদমেলতে কোভিড পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। তলত সেইসমূহ স্পষ্টকৈ লিখা আছে, গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ, মন দি শুনিব। 72 ঘণ্টাৰ ভিতৰত অসমত উপস্থিত হোৱা বিমান যাত্ৰীয়ে যদি উঠাৰ আগত টেষ্ট কৰি আহে তেন্তে কোভিড টেষ্ট কৰাব নালাগে। 2 নম্বৰতে হৈছে অসমৰ পৰা দিল্লী, কলিকতালৈ গৈ পুনৰ 24 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে টেষ্ট কৰাব নালাগে। 3 নম্বৰতে কৈছে বিমানত অহা 10 বছৰলৈকে শিশুসকলে কোভিড টেষ্ট কৰাব নালাগে, তেওঁৰ মাক দেউতাকে টেষ্ট কৰালেই হ'ল। তাৰ পাছতে ঘোষণা কৰিছে CBIৰ বিষয়া, EDৰ বিষয়া, বেংকৰ উচ্চ পদস্থ বিষয়া, কৰ বিষয়া ইত্যাদি অসমলৈ আহিলে কোভিড টেষ্ট কৰিব নালাগে। তাৰ পাছতে ঘোষণা কৰিছে ৱৰ্ল্ড বেংক, তাৰপিছতে ইউনেস্কো ইত্যাদি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মানুহ আহিলে কোভিড টেষ্ট কৰিব নালাগে। পাছৰটো খবৰ হৈছে চৰকাৰৰ নতুন সিদ্ধান্ত, যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ থকা কৰ্মচাৰীয়ে লাভ নকৰিব বোনাছ। যৌন নিৰ্যাতন অভিযুক্ত চাকৰিয়ালে হেৰুৱাবলগীয়া হ'ব পাৰে বছৰেকীয়া বোনাছ। কেন্দ্ৰীয় চৰকাৰে এই দিশত প্ৰস্তুত কৰি আছে নতুন বেতন বিধি, চমুকে ৱেজ কোড। চৰকাৰে শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰিব ৰাজপত্ৰিত জাননী। পূৰ্বৰ পেমেণ্ট বোনাছ এক্ট 1965 সংশোধনী ঘটাই অনা হ'ব এই নতুন নিয়ম। দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক দ্য হিন্দুত শনিবাৰে প্ৰকাশ পাইছে এই বাতৰি। টিমলিয়েছ ছাৰ্ভিচৰ কাৰ্যবাহী উপসভাপতি ঋতুপৰ্ণা চক্ৰৱৰ্তীয়ে চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাইছে। এই নতুন নিয়মে যিকোনো প্ৰতিষ্ঠানৰে বিষয়া কৰ্মচাৰীয়ে আচৰণত শালীনতা অনাত সহায়ত হ'ব বুলি বাতৰি কাকতখনত জনাই চক্ৰৱৰ্তীয়ে। প্ৰিভেনশ্যন অৱ ছেক্সুৱেল হাৰেছমেণ্ট 2013 আইনখন এই নতুন নিয়মৰ যোগেদি অধিক ফলপ্ৰসূ হ'ব বুলি মন্তব্য কৰে চক্ৰৱৰ্তীয়ে। আৰু আজিৰ পাছৰটো খবৰ হৈছে মিয়া মিউজিয়াম নহয়, কলাক্ষেত্ৰত আলু পিঁয়াজৰ মিউজিয়াম দাবী কৰিলে RP শৰ্মাই। এইবাৰ মিয়া মিউজিয়াম নহয়, আন এক মিউজিয়ামৰহে দাবী কৰিলে RP শৰ্মাই। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ মিয়া মিউজিয়ামৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতিৰ তোলপাৰ হৈ থকা সময়তে আন এজন কংগ্ৰেছী RP শৰ্মাই দাবী কৰিলে আন এক মিউজিয়ামৰ। কংগ্ৰেছ নেতা RP শৰ্মাই দাবী কৰিলে আলু পিঁয়াজৰ মিউজিয়াম নিৰ্মাণৰ। RP শৰ্মাৰ স্পষ্ট মত, অস্বাভাৱিক মূল্য বৃদ্ধিৰ ফলত বহুতে এতিয়া আলু পিঁয়াজ খাবলৈ বাদ দিছে। এনে অৱস্থাত আলু পিঁয়াজ এদিন দুপ্ৰাপ্য সামগ্ৰীলৈ ৰূপান্তৰ হ'ব। সেই ভৱিষ্যত প্ৰজন্মক আলু পিঁয়াজ কি সেয়া চিনাকি কৰোৱাৰ স্বাৰ্থতে আলু পিঁয়াজৰ মিউজিয়াম খোলাৰ দাবী জনালে RP শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ আহ্বান জনাই বিজেপি কাৰ্যালয়ৰ লগতে জিলাই জিলাই একোটাকৈ আলু পিঁয়াজৰ মিউজিয়াম খোলাৰ দাবী তোলে কংগ্ৰেছ নেতাগৰাকীয়ে। RP শৰ্মাই বৰ্তমানৰ চৰকাৰৰ দিনত পুৰণি বিজেপি কৰ্মীয়ে গুৰুত্ব নোপোৱাৰ অভিযোগ উত্থাপন কৰি তেনে বিজেপি কৰ্মীৰ কংগ্ৰেছলৈ আগমন ঘটিছে আৰু জানুৱাৰী মাহৰ ভিতৰত 40-50 হাজাৰ পুৰণি বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি উল্লেখ কৰে। লগতে RP শৰ্মাই বিজেপিৰ এতিয়া কোনো অস্তিত্ব নাই বুলিও উল্লেখ কৰে। শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মগত কাৰ্যসূচীৰে ৰূপায়ণ কৰে কৃষক অধিকাৰ দিৱস। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে বোকাখাতত 500ৰো অধিক লোকে যোগদান কৰে বিজেপি দলত। 2021 বিধানসভা নিৰ্বাচনত দিছপুৰ দখলৰ লক্ষ্যৰে বিভিন্ন ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। বোকাখাতত শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত প্ৰায় 500 শতাধিক লোকে যোগদান কৰে। বোকাখাত নগৰ সমিতি পৌৰসভালৈ উন্নীতকৰণ কৰি 10টা ৱাৰ্ড গঠন কৰাৰ পিছতে বিজেপি দলে 10টা ৱাৰ্ডৰ লোকসকলক দলত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে। বোকাখাত পৌৰসভাৰ নিৰ্বাচন অতি বিধানসভা নিৰ্বাচনৰ আগতে অনুষ্ঠিত হয়, তেন্তে বিজেপিয়ে পৌৰসভাত এককভাৱে নিৰ্বাচন খেলি বোকাখাতত পৌৰসভা দখলৰ ৰণকৌশল প্ৰস্তুত কৰিছে। আনহাতে 2021 বিধানসভা নিৰ্বাচনত অগপৰ লগত মিত্ৰতা থাকিব বুলি মত পোষণ কৰে। শনিবাৰে কংগ্ৰেছ দলৰ পৰা বিজেপি দলত যোগদান কৰা মৰিধনশী পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ সদস্যগৰাকীয়ে বিজেপি দলৰ কাৰ্যৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ব্যক্ত কৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যদি বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।